Students, আজি মই তোমালোকৰ ক্লাছ 8ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 5ৰ 5.1 অনুশীলনী কৰিম। চোৱা, তোমালোকে যদি ইয়াৰ আগৰ যেটো এটো চেপ্টাৰৰ ইউজেস অফ ডাটা চেপ্টাৰৰ ইন্ট্ৰোডাকশন আৰু 5.1 চোৱা নাই তেন্তে প্লিজ হেকিটা চাই লোৱা। মই ডেসক্ৰিপশনত তাৰ লিংক দি দিলো, ঠিক আছে। এতিয়া বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। তো ইয়াত আমাক প্ৰথমটো কুৱেশ্যনত কি কৈছে চোৱাচোন। বহুত আমি লাহে লাহে চাম যাতে আমাৰ সময় লওক, কিন্তু যাতে আমি বেষ্টকে বুজি পাওঁ প্ৰতিটো কুৱেশ্যন, হয়নে? ওকে, তো ইয়াত আমাক কৈছে দ্য ডিটেইলছ অফ ফেভাৰিট স্পৰ্টছ of 60 persons are given below. Draw a pie chart from data. Okay. আমাক কৈছে যে ইয়াত যে কেইটামান ডাটা দিয়া আছে, এই ডাটাবোৰৰ পৰা আমি কি কৰিব লাগে, পাই চাৰ্ট আমি বনাব লাগে। ওকে, তো ইয়াত কেইটামান দিয়া আছে, ফেভাৰিট স্পৰ্টছ দিয়া আছে, যেনে কেইটামান 60জন মানুহৰ ফেভাৰিট স্পৰ্টছ, যেনে কেইজনমান মানুহৰ 20জন মানুহৰ ফেভাৰিট স্পৰ্টছ হৈ গ'ল আমাৰ ক্ৰিকেট, আৰু 18জনৰ কি হয় ফুটবল, আৰু 12জনৰ কি হয় কাবাডী, আৰু 10জনৰ কি হৈছে ফেভাৰিট স্পৰ্টছ হৈ গ'ল বেডমিণ্টন। সো ফাৰ্ষ্ট অফ অল উই নিড টু নো এবাউট পাই চাৰ্ট। হোৱাট ইজ এ পাই চাৰ্ট একচুৱেলি? তো আমি ইয়াত চাওঁ, পাই চাৰ্ট হ'ল এটা বৃত্ত আকাৰৰ আমাৰ ডাটা। চ' ডাটা আমি এৰেঞ্জ কৰাৰ এটা উপায়। চ' আমি কেনেকৈ কৰিম চোৱাচোন। ইয়াত আমি পাৰ্চেণ্টেজ হিচাপে কৰোঁ, ঠিক আছে। কেনেকৈ চাবা, ধৰি লোৱা ইয়াত আমি ৰাখিলোঁ, এইটো হ'ল আমাৰ চেণ্টাৰ। তো এই চেণ্টাৰৰ পৰা ইফালে আমি এটা দি দিলোঁ। আমি জানো যে এটা ইয়াত থাকে কিমান 360 কোণ থাকে, হয়নে নহয়? 360 ডিগ্ৰী, ধৰা 60 ডিগ্ৰী হ'ল এটা বস্তুৰ কাৰণে, আৰু ইফালে হৈ গ'ল ধৰা আৰু 50 ডিগ্ৰী আন এটা বস্তুৰ কাৰণে। এনেকৈ হৈ যাব, হৈ গৈ কিনে কি হ'ব, আমি মুঠতে কিমান বনাব লাগিব 360। তো ইয়াততো 360 নহয়, কাৰণ মই এনেই বনাইছোঁ আৰু এইটো। তো চোৱা, আৰু ইয়াত যে আমি কেনেকৈ গম পাম যে ধৰা ক্ৰিকেট ভাল পোৱা মানুহৰ সংখ্যা 60%, 60 ডিগ্ৰী নে কিমান, কি নাজানো, ময়ো কৰিব লাগিব। কিমান ডিগ্ৰী হয় সেইটো আমি কেনেকৈ ওলাম? অ'কে, চ' ফাৰ্ষ্ট অফ অল উই নিড টু ন' দ্য ৰেচিঅ'। অ'কে, আমি ইয়াৰ ৰেচিঅ'টো প্ৰথমে ওলাব লাগিব। ইয়াৰ ৰেচিঅ' ওলাব লাগিব। তেতিয়া ৰেচিঅ' ওলোৱাৰ পিছত আমি ইয়াৰ কি ওলাই দিম জানা? তেতিয়া ৰেচিঅ' ওলোৱাৰ পিছত আমি ইয়াৰ লগে লগে কি ওলাই দিম, তাৰ চেণ্ট্ৰেল এংগল ওলাই দিম। চেণ্ট্ৰেল এংগলটো আমি ওলাই দিম। তো তোমালোকে এবাৰ জাষ্ট ভালকৈ চোৱা, মই বহুত ধুনীয়াকৈ কৰাই দিম, জাষ্ট তোমালোকে চাই থাকা প্লিজ। এতিয়া যদি তোমালোকে মোৰ চেনেলটোত প্ৰথম আহিছা, তেন্তে যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া, আৰু যদি ছাবস্ক্ৰাইব কৰিছা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া। আৰু আমাৰ যদি লাইভ ক্লাছটো জইন কৰিব বিচাৰা, য'ত নেকি তোমালোকে টিউশ্যনৰ নিচিনা মোক যেতিয়াই মন যায় তেতিয়াই কুৱেশ্যন সুধিব পাৰিবা সেই লাইভ ক্লাছটোতেই, তেতিয়া মোক এইটো নম্বৰত কল কৰা সবিশেষ জানিবৰ কাৰণে। আৰু আমাৰ ৱেবছাইটটো ভিজিট কৰি তোমালোকে আটাইবোৰ যিকোনো ক্লাছৰ জাতীয় বিদ্যালয় হওক, যিকোনো ক্লাছৰ তোমালোকে সলিউশ্যন পাই যাবা ফ্ৰী। তেতিয়া বলো আমি আৰম্ভ কৰোঁ। চ' ষ্টুডেণ্টছ, প্ৰথমে মই এটা ঘৰ বনাই লৈছোঁ। এনেকৈ আমি এটা টেবুল বনাই ল'ম। তাৰপিছত টেবুলটোত আমি প্ৰথমে লিখিম, চোৱা এই দুটা অংশ আমি প্ৰথমে এই টেবুলটোত বনাই ল'ম, ঠিক আছে। যেনে ইয়াত প্ৰথমে আমাক কি দিয়া আছে, নেম অফ স্পৰ্টছ। তো আমি প্ৰথমে ইয়াত দিম নেম অফ স্পৰ্টছ। অ'কে, তাৰপিছত কি আছে আমাৰ নাম্বাৰ অফ পিপল, নাম্বাৰ অফ পিপল। আৰু তাৰপিছত কি দিম আমি, ইয়াত দিম ৰেচিঅ'। মই যে কৈছিলোঁ ৰেচিঅ' বনাব লাগিব, আৰু আমি এটা চেণ্ট্ৰেল এংগল বনাব লাগিব, চেণ্ট্ৰেল এংগল আমি এটা বনাব লাগিব। তো চোৱা, তাৰপিছত আমি নেম অফ স্পৰ্টছ কেইটা দি দিওঁ। প্ৰথমে কি আছিলে, ক্ৰিকেট। তাৰপিছত আছে আমাৰ কি, ফুটবল। তাৰপিছত আছে কি আমাৰ কাবাডী, আৰু তাৰপিছত কি আছে আমাৰ কাবাডী। তোমালোকে কোন কাবাডী খেলি ভাল পোৱা কোৱাচোন, কাবাডী খেলি ভাল পোৱা। তাৰপিছত চোৱা বেডমিণ্টন। আৰে বাবা, বেডমিণ্টন। অ'কে, তো আমি চাওঁ ইয়াত কিমানজন আছে। ইয়াত আছে আমাৰ ক্ৰিকেটৰ আছে কেইজন, 20জন, আৰু
এইটো কালাৰ বেছি ভাল হোৱা নাই হয়নে মই এটা উজ্বলা কালাৰ লওঁ চ ইয়াত আছে 20 জন আৰু ইয়াত আছে কিমান 18 জন ফুটবলৰ কাৰণে 18 জন 12 জন আৰু 10 জন 12 জন না 12 জন আৰু 10 জন আচ্ছা ইয়াৰ ৰেশিওটো সদায় তুমি কেনেকৈ ফৰ্ম কৰিবা জানা যদি তুমি মোৰ ইন্ট্ৰোডাকশন ভিডিওটো চালা হেতেন তেতিয়া তুমি এনেও কৰিব পাৰিলা হেতেন এইটো ৰেশিওটো তুমি ফৰ্ম কৰিবা মুঠতে কিমান জন আছে তো মুঠতে আছে আমাৰ কিমান 60 জন হয়নে নহয় টোটাল ইয়াত কিমান আছে টোটাল আছে ইয়াত কিমান 60 জন আছে 60 তো ৰেশিওটো তুমি ফৰ্ম কৰিব লাগিব সদায় কাৰ ৰেসপেক্টত এই মুঠটো ৰেসপেক্টত তেন্তে ইয়াত হৈ যাব কিমান ইয়াত হৈ যাব 20/60 যিমান আছে মুঠতে কিমান আছে এটো তলত বহিব মুঠতে 60 তাৰে ভিতৰত 18 নে কি ভাল পায় ফুটবল মুঠতে 60 তাৰে ভিতৰত কাবাডী ভাল পায় কিমান 12 জনে মুঠতে 60 আকৌ কোৱা মুঠতে 60 আৰু তাৰ ভিতৰত 10 জনে কি ভাল পায় ব্যাডমিন্টন সিম্পল এটা সেন্ট্রাল এঙ্গেলটো ওলাবলৈ তুমি ৰেশিওৰ লগত তুমি সো আমি জানো যে এটা বৃত্তত যেটো এই বস্তুটো বৃত্তটি বনাম তেন্তে আমি 360 কি কৰি দিম পূৰণ কৰি দিম হয়নে নহয় সো বহুত ইজি সো তো আমি কি কৰি দিম এই 20 ক আমি 60 লগত 20/60 আমি 360 লগত হৰণ কৰি দিম তো সিম্পল হ'বনে নাই কোৱা 360 আচ্ছা মই কৈ দিও ইয়াক তোমাক কোন সৰু কৰি লও মই আখৰটো সো এই 60 ক তুমি হৰণ কৰি দিবা ৰঙা চিন ল এতিয়া বুজি পাবা 60 ক তুমি হৰণ কৰি দিবা 360 ত কেবাৰ যাব 6 বাৰ কেবাৰ যাব 6 বাৰ তো 6 ইনটু আমাৰ কিমান থাকি গল তো এটো হৈ গল আমাৰ 6 ইনটু 20 ইনটু কিমান হৈ গল 6 তো দ্যাট মিন্স 120 মকন সৰুকে লিখি দিও আৰু 20 ইনটু 6 কিমান হৈ গল আমাৰ 120 ডান ওকে বুজি পাইছা না এনেকৈ আমি কৰিম তাৰ পিছত আমাৰ কি আছে আৰু কো আৰু ইয়াত আছে আমাৰ কিমান 18 তো 18/60 ইনটু কিমান হ'ব ইনটু 360 তাক তুমি এতিয়া আমি কৰিব লাগিব আমি জানো যে 60 ইয়াত যাব কেবাৰ 100 বাৰ তো মই ডাইৰেক্ট কৰি দিও 100 বাৰ যাব 6 পূৰণ 18 18 পূৰণ 6 মই এটাহে দেখুৱাইছো এতিয়া গুটিটো মই ডাইৰেক্ট কৰি দি আছো 18 পূৰণ 6 6 8 গুণ কিমান 48 ৰ 8 আৰু ইফালে হৈ যাব আচ্ছা মই ইয়াত কৰি দিও তোমালোকৰ নহলে পিছত লেঠা লগাব কব যে স্যাৰ এটা আপুনি কেনেকৈ কৰিছে মানে তো 120 ডিগ্ৰী 118 ডিগ্ৰী আৰু 12/60 ইনটু 360 ডিগ্ৰী এটো ইকুৱেল কিমান হৈ যাব ইফালেও যাব এটো কেবা সবাৰ তো 12 পূৰণ 6 ইফালে হৈ গল আমাৰ কিমান 12 পূৰণ 6 হৈ যাব 72 ডিগ্ৰী আৰু ইফালে 10/60 ইনটু 360 বুজি পাইছা না এনেকৈ আমি বনাব লাগিব আমি কোনবোৰটো কেনেকৈ ওলাম নহলে এনেকৈ ওলাব লাগিব 10 ইনটু 6 দ্যাট মিন্স কিমান হৈ গল দ্যাট মিন্স উই গট what 60 ওকে তো এতিয়া তুমি সোৱাচোন এতিয়া তুমি মুঠতে যোগ কৰি চোৱা 360 হল নাই হল 120 আৰু ইফালে 72 হৈ গল 180 180 আৰু 120 হৈ গল আমাৰ 300 এন্ড কিমান হৈ গল ইফালে 60 360 এতিয়া জাস্ট আমি বনালি হল পাই চাৰ্ট সো পাই চাৰ্টটো আমি বনাই দিম এনেকৈ এতিয়া সো মইতো ইয়াত ক্যালকুলেশনটো কৰিব নোৱাৰিম ধুনিয়াকে বুজি পাইছা নাই প্ৰবলেমটো ইয়াত কিন্তু মই নিজে এটা আন্দাজ সহকাৰে মই বনাই দিম ঠিক আছে যেহেতু এই দুটা মিলি 180 হৈ যায় হয়নে নহয় তো মই কি কাম কৰিম জানা মই ইয়াত এনেকৈ এটা এটো ধৰ সেন্টাৰ আমাৰ তো ধৰি লও এটো সেন্টাৰ তো মই এনেকৈ দি দিম না তোমালোকে এনেকৈ কৰিব নালাগে তোমালোকে প্ৰটেক্টৰ বা কোনোমান যন্ত্ৰটো ব্যৱহাৰ কৰি তোমালোকে বনাব পাৰিবা মই এটা আইডিয়াত বনাই আছো কিন্তু হ্যাঁ মই আইডিয়াত বনাই আছো এইবোৰ সো ধৰি লোৱা এইটো হৈ গল আমাৰ কিমান এইটো হৈ গল আমাৰ suppose this one is for kabaddi okay এইটো হল আমাৰ কাবাডি আৰু এইটো ক্ৰিকেট ফুটবল তেন্তে এইটো আমি দিলো কি 72 ডিগ্ৰী আৰু এইটো মই দি দিলো কিমান 108 ডিগ্ৰী আৰু ইফালে আছে 180 এতিয়া আমাৰ বাছি গল এইটো আমাৰ বাছি গল কোনটো মই দেখুৱাই দিও এইটো আমাৰ বাছি গল আৰু এইটো বাছি গল তেন্তে 120 আৰু 60 কিমান হয় ইন জেনাৰেল 60 ধৰা ইমানই হ'ব এইটো নহয় এইটো হ'ব 60 মানে ইমানই হ'ব পাৰে এতছে বেছি নহয় এইটো হৈ গল 60 আৰু এইটো কিমান হ'ব এইটো হৈ গল তেন্তে 180 না 120 এটো কিন্তু মোৰ একুৰেট নহব কাৰণ মইতো এনেকৈ কৰি আছো হয় নহয় কিন্তু প্ৰায় একুৰেট হৈ যাব
এনেকুৱা এটা ক্যালকুলেশন কৰা হয় অসুবিধা নাই তো মই ইয়াত এতিয়া কৈ দিম যে কোনটো কি হয় এইটো কি হয় এইটো হল আমাৰ প্ৰথমটো কি আছিল 122 আছিল ক্ৰিকেট তাৰ পিছতো কি আছে আমাৰ 60 আছিল আমাৰ কি ব্যাডমিন্টন আৰু এইটো হল আমাৰ কাবাডি আৰু এইটো কি আছিল আমাৰ কোৱাচোন এইটো হল ফুটবল সিম্পল কিমান ইজি কোৱাচোন হগলে নাই কোৱা এই দুটা বস্তুহে আমি ইয়াত কি কৰিলো জেনাৰেট কৰিলো হয় নহয় কোৱাচোন এই দুটা বস্তু সো এই দুটা বস্তু ৰেশিও এন্ড সেন্ট্রাল এঙ্গেল the most important হল ৰেশিও লিখিছো মই বাট ইয়াত কি হ'ব লাগিছিল just ratio নহয় ৰেশিও তো ইয়াত চোৱাচোন এই ৰেশিওটো আৰু সেন্ট্রাল এঙ্গেল উলোৱাটো আমাৰ সবচে ইম্পৰ্টেন্ট হয় ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এতিয়া ৰেশিও আৰু সেন্ট্রাল এঙ্গেল কেনেকৈ ওলাই কি কথা আই হোপ তোমালোকে বুজি পাইছা students let us focus on the next question which is question 2 এতিয়া আমি question 2 to solve ভালকে চোৱাচোন ইয়াত আমাক কি কৈছে question 2 ইয়াত আমাক কৈছে 600 persons were presented in a playground to watch a football match in the following pie chart the number of persons coming on different vehicle on foot are shown answer the following from the figure আমাক কৈছে যে 600 মানুহে 600 মানুহে এটা ফুটবল খেল দেখিবলৈ খেলপথাৰলৈ আহিছিল তাৰি ভিতৰত কিছুমান মানুহ বেলেগ বেলেগ গাড়ী ব্যৱহাৰ কৰি আহিছিল হয়নে বাহন ব্যৱহাৰ কৰি আহিছিল আৰু কিছুমানে কি কৰিছিল অন ফুট মানে খোজকাঢ়ি আহিছিল ওকে ইয়াত আমাক দেখুৱাই দিছে চোৱাচোন তাৰ পিছত আমাক কৈছে যে এইবোৰ পাইচিত্ৰটো চাই এই যে পাইচিত্ৰটো চাই আমি উত্তৰবোৰ ক'ব লাগে সো যেনে হাউ মেনি পারসনস ওয়্যার কেম অন ফুট মানে আমাৰ কিমানজন মানুহ খোজকাঢ়ি আহিছিল what is the difference between the persons numbers of who came using scooter motorcycle and the persons who came on four-wheeler অর্থাৎ প্ৰথমত কৈছে যে কিমানজন মানুহ খোজকাঢ়ি আহিছিল আৰু কিমানজন মানুহ মটৰচাইকেল বা স্কুটাৰে আহিছিল আৰু দুই নম্বৰটোত কৈছে আৰু কিমানজনে ফ'ৰ হুইলাৰত মানে চাৰিচকীয়া বাহনত আহিছিল তাৰ পিছত আমাক 3 নম্বৰত কৈছে what type of vehicle were used by 200 people আৰু বাকি 200 মানুহে কি ধৰণৰ ভেহিকল ব্যৱহাৰ কৰিছিল ওকে let us find out প্ৰথমে আমি যে এটা কথা লক্ষ্য কৰিব লাগিব ফুট মানে খোজকাঢ়ি কিমান ডিগ্ৰী আহিছিল 150 ডিগ্ৰী ফ'ৰ হুইলাৰত কিমান ডিগ্ৰী আহিছিল 30 ডিগ্ৰী and স্কুটাৰত কিমান ডিগ্ৰী আহিছিল 60 ডিগ্ৰী and 120 ডিগ্ৰী আহিছিল সাইকেলেৰে সিম্পল তো আমি উলাই দিম সো বহুত সহজ এতিয়া আমি প্ৰথমে আমি কেনেকৈ কৰিছিল চোৱাচোন প্ৰথমে আমি ৰেশিও উলাইছিল সো প্ৰথমে আমি ৰেশিও উলাই তাৰ পিছত সেন্ট্রাল এঙ্গেল আমি উলাই দিছিল হনে নহয় তো এই মুঠ বস্তুবোৰ সেন্ট্রাল এঙ্গেল আমি উলাই দিছিল এই মূল বস্তুটো কিহৰ পৰা আহিল যে আমি জানো এটা বৃত্তত কিমান কোণ থাকিব 360 ডিগ্ৰী কোণ থাকিব মুঠতে হনে নহয় তো এই 360 ডিগ্ৰীৰ সহায়তে আমি কি কৰিব লাগিব ইয়াৰ মানুহবোৰৰ মান আমি উলাব লাগিব কিন্তু কেনেকৈ উলাম হেতুটো মূল কথা হয়নে নহয় মুঠতে কিমান মানুহ আছিল হেতু আমি লক্ষ্য কৰিব লাগিব ষ্টুডেন্টস ওকে এটো বহুতই সহজ এবাৰ আমি চাও আচ্ছা 150 ডিগ্ৰীটো আমি কেনেকৈ পালো এতেন কোৱাচোন ধৰি লোৱা 1 ফুটত কিমান জন আহিছিল ফুটত আহিছিল ধৰা x জন তেন্তে x by 600 into 360 degree equal কিমান হল এতেন সো equal 150 এনেকুৱা হলে নাই কোৱাচোন তুমি নিজেই কোৱা এনেকুৱা হলনে নাই yes definitely এনেকুৱা হৈছে তো এইটোক আমি কেনেকৈ কৰিম চোৱাচোন বহুত সহজ আকাৰে আমি কৰিম ইয়াত যেহেতু কোনটো অলৰেডি আমাক দিয়া আছে কোনটো কিমান দিয়া আছে 150 দিয়া আছে কোনটো তো সেই কাৰণে আমি এনেকৈ এইটো সুন্দৰকৈ আমি ধুনীয়াকৈ কৰিম কেনেকৈ কৰিম চোৱাচোন তুমি এবাৰ ইয়াত তুমি এইটো যদি হৰণ কৰি দিয়া বা তুমি ইয়াক ইফালে লৈ আহা তেন্তে 150 বাই কিমান হৈ যাব 150 বাই ইয়াত চোৱা 1 to 60
ইফালে হৈ যাব এনেকুৱা x ইকুৱেল তেন্তে কিমান হৈ যাব 150 by 600 1/600 তুমি এনেকে পাবা না নাই প্ৰথমে যদি কৰা তেন্তে 150 by 600 into 360 না 360 ৰ তলত যাব এটো পূৰণ ইফালে গৈ কি হৈ যাব হৰণ তো ইয়াত হৈ যাব 360 into 600 এনেকুৱা হ'ব না নাই কোৱা ডেফিনেটলি এনেকুৱা হ'ব তো আমি কৰিব পাৰিম বহুত সহজ সো বহুত সহজ তো আমি কৰো একেবাৰেই সহজ তোমালোকে একো চিন্তা নকৰিবা প্ৰথমে তোমালোকে জাস্ট চোৱা ওকে তো আমি প্ৰথমটো কৰিম সো প্ৰথমটো আমি কৰিম ইয়াত আমাক 1 নম্বৰটো আমি লিখো সলিউশন 1 নম্বৰটো আমি কেনেকে ওলাম 1 নম্বৰটো আমি কেনেকে ওলাম আমি ইয়াত লিখি দিম এটো আনসাৰটো লিখি দিম আমি the angle কিমান আছিল আমাৰ 150 yes on foot 1 নম্বৰটো the angle for people who came on foot equal কিমান আছিল equal 150 হনে নহয় therefore number of people আমি অথনে কি কৰিছিলো এটো মই মছি দিছো কিন্তু অথনে আমি কি কৰিছিলো যে কিমান ডিগ্ৰী আছে 150 ডিগ্ৰী তাৰে ভিতৰত কিমানৰ ভিতৰত কিমান ডিগ্ৰীৰ ভিতৰত 150 ডিগ্ৰী 360 ৰ ভিতৰত 150 ডিগ্ৰী ইনটু কিমানজন মানুহ মুঠ 600 তেতিয়া আমি এনেকৈ কৰি দিম কিমান সহজে ওলাই যাব চাবা এতিয়া সব শূন্য মই বেলেগ কালাৰ লও লাগিলে শূন্য আৰু শূন্য তুমি কাটি দিলা এতিয়া চাবা আকৌ 6 এই 36 ত কেবাৰ যাব 6 বাৰ আৰু 60 ত কেবাৰ যাব 10 বাৰ আকৌ ইয়াত 3 ইয়াত কেবাৰ যাব 2 বাৰ 3 ইয়াত কেবাৰ যাব 5 বাৰ তো শূন্য যাব 0 বাৰ এতিয়া আকৌ 2 এই 10 ত যাব কেবাৰ 2 10 ত যাব 5 বাৰ তো 50 পূৰণ 5 হৈ গল হনে নহয় তো এটো আমি কৰি দিম 50 into 5 তো কিমান হৈ যাব 250 তো that means we got that 250 people came on foot simple আৰু নহয় 250 জন মানুহ কি কৰিছিলে খুজকাঢ়ি আহিছিলে সিম্পল এতিয়া আমি উলাব লাগে সোৱা বহুত ইজি এতিয়া আমি উলাব লাগে কি 2 নম্বৰ what is the difference between মানে আমি ডিফারেন্স উলাব লাগে কাৰ ভিতৰত number of persons the persons number of who came using scooter or motorcycle scooter or motorcycle ব্যৱহাৰ কৰি কিমান জন আহিছিলে 60 ডিগ্ৰী আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি কিমান জন আহিছিলে স্কুটাৰ বা মটৰসাইকেল ব্যৱহাৰ কৰি অহা মানুহ আৰু চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি অহা মানুহৰ মাজৰ আমি পাৰ্থক্য ওলাব লাগে তো পাৰ্থক্য ওলাবলৈ হলে তে হিহঁতৰ প্ৰথমে আমি কি ওলাব লাগিব হিহঁতৰ নাম্বাৰ অফ পিপল ওলাব লাগিব isn't it everyone so we will find the number of people first of all okay then we will try to find the difference okay so this is the way to solve this question this is the only way to solve the question okay আমি এটো কোন সৰু বনাই দিম ঠিক আছে প্ৰথমে যেটো তোমালোকে চাই ললা এবাৰ স্ক্ৰিনশট মাৰি লোৱা বা তোমালোকে নিশ্চয় আমাৰ ইয়াত কি সলিউশনটো পাই যাবা হয় নহয় আমাৰ ওয়েবসাইটটো ভিজিট কৰা বা মোক মেসেজ কৰি দিবা তোমালোকে সলিউশনবোৰ পাই যাবা okay so this is so easy so now we will do it দুই নম্বৰ আমি লিখিম ইয়াত দুই নম্বৰটো বনাম তো দুই নম্বৰটো আমি বনাও আমি ইয়াত লিখি দিম ডাইৰেক্ট কৰি দিও number of people who came on scooter directly লিখি দিও scooter or motorcycle equal কিমান হৈ যাব simple কিমান জন আহিছিলে 60 মানে নহয় 60 তো 60 by 360 60 degree by 360 degree into 600 simple তো ইয়াত এটো যাব সব simple হয় নহয় এটো বহুত ইজি হৈ যাব
60 360 যাব 6 বাৰ আৰু 6 600 যাব কেইবাৰ 100 বাৰ তো হৈ গ'ল কিমান ওলাই গ'ল 100 বা আমি ডাইৰেক্ট ইয়াতে লিখি দিম 100 আৰু নহয় বুজি পাইছা 100 নাও আমি কি কৰিম এগেইন আমি লিখিম again but now again লিখো again কারণ আমি নাও টু পিছত লিখিম যেটা ডিফারেন্স হলাম আরে so again number of people who came on scooter not scooter what four-wheeler eto e four-wheeler equal kiman hobo four-wheeler yat likho wheeler equal kiman asile four-wheeler ot ahisile 30 to ami yat ki korim 30 by 360 degree into 600 not degree at degree no hobo to yat ami ki korim again ami yat katibo parim 30 360 jabo 12 bar ako soa ei 12 yat jabo kibar 50 bar kibar jabo 50 khatam to amar hoy gol 50 so therefore the difference ki hobo difference equal to 100 minus 50 equal kiman hobo equal 50 people done we got the answer isn't it everyone eto bhalke soa ebar tomaloke dhoniyake students jodi eto buji paisa tetia moi eto akko okon horu kori diu karon amar jagar okon okhobida hoy ase hane eto aru horu kori dibo lagibo I hope moi yate thoi diu বুজি তো পাইছা I hope তোমালোকে লিখিও লৈছা হয়নে তো মই ইয়াতে থৈ দিলো okay now what we will do আমি এতিয়া কৰিম 3 নম্বৰটো ইয়াত কি কৈছে যে what type of vehicle were used by 200 people okay তো এতিয়া সোৱাচোন তুমি নিজেই কোৱা না ইয়াত তুমি দেখা পাইছা যে 150 না 250 আহিছিলে খোজকাহি আৰু 100 আহিছে কেনেকে আমাৰ স্কুটাৰ বা মোটৰসাইকেল ব্যৱহাৰ কৰি আৰু 50 জন আহিছে কেনেকে vehicle মানে চাৰিচকীয়া বাহন ব্যৱহাৰ কৰি তো তাৰে ভিতৰত 400 আমাৰ হৈ গ'ল তো 400 পৰা আমাৰ থাকি গ'ল কিমান 200 থাকি গ'ল তো আমি ডাইৰেক্ট কৈ দিম যে 200 ৰ ভিতৰত চ এনেকে 400 গ'লে নাই কোৱা গ'ল তাৰে ভিতৰত 600 আছিল মুঠতে তাৰ পৰা 400 গুছি গ'লে থাকি যাব আমাৰ 200 তেন্তে 200 কেনেকে আহিছিল সাইকেল ব্যৱহাৰ কৰি আহিছিল আনে নহয় কোৱা আমি এটো টেকনিক ব্যৱহাৰ কৰিম আৰু এটো সলভ কৰি দিম ওকে লেটস সলভ ইট আমি জাস্ট লিখিবহে লাগে হয়নে নহয় কেনেকে ওকে আমি ইয়াত লিখি দিম 3 নম্বৰ কেনেকে আমি লিখি দিম বহুত সহজ আকাৰে আমি লিখি দিম তোমালোকে জাস্ট এবাৰ চাই থাকা ধুনিয়াকে ওকে ওকে আমি ইয়াত লিখি দিম টোটাল number of people by Ford Ford scooter motorcycle comma four-wheeler কিমান আছে ইকুয়াল হৈ যাব আমাৰ 250 প্ৰথমে আহিছে ফুটত 250 প্লাস স্কুটাৰ বা মোটৰসাইকেলত 100 প্লাস আকৌ four-wheelerত 50 তো কিমান হৈ গ'ল 400 therefore the remaining কিমান থাকিব বাকি remaining আমার থাকি যাব 600 এর পরে মাইনাস করে দিয়ে 400 তো আমার থাকি গল কিমান 200 isn't it everyone so
bicycle was used by কিমান person 200 for people বা persons I hope তুমি এটো বুজি পাইছা হয়নে ইয়াত কিবা নুবুজা আছে নে বাৰু I don't think ইয়াত কিবা নুবুজা আছে তো তোমালোকে এবাৰ সুন্দৰকৈ চোৱা আৰু যদি ইয়াতো কিবা প্ৰবলেম আছে মই আকৌ ধুনীয়াকৈ কৰাই দিম তোমালোকক ঠিক আছে তোমালোকে লাইভ ক্লাছটো জয়েন কৰিলে মোক এইটো নম্বৰত কল কৰিবা তোমালোকে এই আটাইবোৰ সো এক মাহৰ টিউচন ফি অফলাইনত গাঁৱত যে টিউচন কৰা এক মাহৰ টিউচন ফি তোমালোকে ইয়াত কমপ্লিট 1 ইয়াৰ তোমালোকে পাই যাবা 6002547877 this is my number call me and let's talk about it okay ইয়াত চোৱা ধুনীয়াকৈ ইয়াত কিবা কনফিউজ থাকিলে মোক কমেণ্ট কৰিবা মই ট্ৰাই কৰিম যদি ইয়াত বেছি সংখ্যকে নুবুজে মই আকৌ ভিডিঅ' বনাই দিম অ'কে চোৱা আৰু তোমালোকে MCQ টেষ্ট সিৰিজটো দিবা যিটো ফ্ৰী এই যিটো আমাৰ সানডে হৈ থাকে এদিনো মিছ নহয় তো হেতুৰ কাৰণে তুমি মেছেজ কৰি দিয়া গ্ৰুপত এড হৈ যাবা এতিয়া আমি চাম কোৱেশ্চন 3 Question 3 tamak ki koise students wasun ya tamak koise in a school among 720 student the number of student of class 6 7 8 9 and 10 were given below express the data in pie chart okay amak enike dia ase 6 ot 120 jon 7 ot 140 jon enike dia ase taibur to mot kiman koise 720 তো আমি কি কৰিব লাগে স্টুডেন্ট আমি ইয়াৰ পাই চাৰ্ট বনাব লাগে সিম্পল আমি ইয়াৰ পাই চাৰ্ট বনাই দিম তো প্ৰথমে আমি কি কৰিব লাগিব এই যে টেবুল এটা যে বনাইছিলো ইয়াত আছে আমাৰ ক্লাস দিয়া আছে নাম্বার অফ স্টুডেন্টস দিয়া আছে তো আমি এড কৰিব লাগিব ৰেশিও আৰু সেন্ট্রাল এঙ্গেল তো আমি জাস্ট এড কৰি দিম এটা বহুত সহজ ধুনিয়া সোয়া এবাৰ তোমালোকে তো মই প্ৰথমে বনাও মই প্ৰথমে টেবুলটো বনাইলো তোমালোকে সোয়া students ever soason moi to bonalu eta ami sam etu hobo 6 7 etu hobo 8 and this one will be 9 and this is 10 okay did you get this okay etu hobo 10 to eti ami ki korim 120 students okay etu hol 120 eta se amar 140 students 200 students keneke ase hone noy 280 180 80 students 180 students to ami ete ratio to ulao ratio to ki asile mut jiman ase ta hetu redi etu tumi horon koriba 120 etu moi degree kiyo disu degree to noy 120 ako etu hobo 140 by 720 etu hobo tente 200 by 720 80 by 720 180 by 720 simple enike hone noy hoy definitely to ete 120 tumi horon kore diba 720 re tak puron kore dia 360 re to kiman hoy jabo so ইয়াত তুমি নিজেই কোৱা 360 720 যাব দুবার 2 so 2 120 যাব 60 বার তাত হৈ গল 60 ডিগ্ৰী তো কিমান হৈ গল 60 ডিগ্ৰী I think you understand isn't it তুমি বুজি পাইছা না নাই 60 ডিগ্ৰী হ'ব কেনেকে তো আকৌ ঠিক একেদৰে 140 তুমি হৰণ কৰি দিয়া এটো তো আমাৰ আছে অলৰেডি হয়নে তো ইয়াক তুমি 360 পূৰণ কৰি দিয়া ৰেশিওটোৰ লগত তো ই যাব ইয়াত দুবাৰ বেলেগ কালাৰ লো ইগল ইয়াত দুবাৰ তেন্তে দুইবাৰ 2 ইয়াত যাব কিবাৰ 70 বাৰ 140 ত তেলে কিমান হৈ গল 70 200 বাই কিমান আছে কালাৰটো চেঞ্জ কৰিব লাগে বাৰে বাৰে মানে সব তোমালোকে জাস্ট বুজিলেই হল মূল বস্তুবোৰ বুজিব লাগিব 360 এটো তো বেসিক হয় হয়নে নহয় তো ইয়াত যাব কেইবাৰ ই যাব ইয়াত দুবাৰ 2 100 যাব কেইবাৰ 2 200 যাব 100 বাৰ সিম্পল মই ডাইৰেক্ট কৰি দিছো এইবিলাক কোনে কৰে হয়নে 360 পূৰণ কৰি দিয়া তা ইকুয়াল হৈ যাব 360 যাব ইয়াত দুবাৰ 2 ইয়াত যাব 40 বাৰ 40 ডিগ্ৰী ইয়াত আকৌ কিমান হ'ব 180 by 720 equal not equal come on
here will be 360 তো এইটো ইয়াত যাব দুবাৰ 2 ইয়াত যাব 90 বাৰ তো হৈ গ'ল 90 ওকে ইয়াত কিমান হৈ গ'ল 90 তো এইটো আমি বনাই দিলোঁ এতিয়া জাষ্ট আমি পাই চাৰ্টটো বনাই দিব লাগে সো দিস ইজ সো ইজি ওকে পাই চাৰ্টটো বনোৱাটো খুব ইজি হয় তো আমি বনাই দিব পাই চাৰ্টটো এবাৰ আমি বনাই দিওঁ বহুত ইজি চোৱা এইটোতো বেলেগ হৈ গ'ল perfect square বনাই দিলো এই perfect circle এতিয়া হল হনে না পাই চাৰ্টটো ইয়াত আমি লিখি দিম পাই চাৰ্ট ধুনীয়াকৈ পিছত পাই চাৰ্ট ওকে ধুনীয়াকৈ লিখি দিম এতিয়া চোৱা মই এটা জাষ্ট ইমেজিন কৰি মই বনাম ঠিক আছে তোমালোকে এইটো একেবাৰে শুদ্ধ বুলি নাভাবিবা কাৰণ মোৰটো শুদ্ধ নহয় তোমালোকে কোনো মান যন্ত্ৰ ব্যৱহাৰ কৰি বনাবা ধৰা প্ৰথমে আছে কিমান 90 ডিগ্ৰী আছে 90 ডিগ্ৰী এটা বনাও বহুত ধুনীয়াকৈ বনাও 90 ডিগ্ৰী এটা কেনেকৈ 90 ডিগ্ৰী কেনেকৈ হ'ব কোৱাচোন 90 ডিগ্ৰীটো সদায় এনেকুৱা হয় পুৰা এটা চুক লৈ লয় তো আমি এনেকৈ এটা ধৰা হৈ গ'ল মোৰটো সো মই কিন্তু পাৰফেক্ট বনাব নোৱাৰিম ইয়াত কিয়নো পাৰফেক্ট নহ'ব কাৰণ মই স্কেল ব্যৱহাৰ কৰা নাই বা আমি কোনো মান যন্ত্ৰ ব্যৱহাৰ আৰু 100 ডিগ্ৰীটো কি হ'ব জানা তাতকৈ অকণ বেছি হ'ব মই জাষ্ট এটা এজিউম কৰি বনাই আছোঁ ষ্টুডেণ্টছ ধৰি লোৱা এইটো হৈ গ'ল 100 ডিগ্ৰী তাৰপিছত কিমান আছে আমাৰ 60 আৰু 40 তো ইয়াত হৈ গ'ল 190 আৰু আছে আমাৰ 100 বনালোঁ এতিয়া 60 70 সো এইটো ধৰি লোৱা হৈ গ'ল 60 আৰু এইটো হল 70 তেন্তে এইটো হ'ব 40 60 70 to equal 40 তো ইয়াত আমি লিখি দিম জাস্ট 90 টো কি আছিল আমাৰ 10 আৰু 100 কি আছিল আমাৰ 100 আছিল 8 আৰু 60 কি আছিল 60 আছিল 6 7 কিমান আছিল 7 আছিল 70 ডিগ্ৰী তেন্তে এইটো হ'ব 70 ডিগ্ৰী কিমান ধুনীয়া হয় নহয় কোৱা এইটো হ'ল কি আমাৰ 9 সিম্পল আই হোপ তোমালোকে বুজি পাইছা হয়নে সো মোৰটো পাৰফেক্ট হোৱা নাই বাট তোমালোকে নোটছত চাবা পুৰা পাৰফেক্ট বনাই দিছোঁ মই একেবাৰে ধুনীয়াকৈ পাৰফেক্ট মই বনাই দিছোঁ হা তোমালোকে তাত চাই ল'বা নোটছটোতো নাই তোমালোকৰ তাত বাট এইটো PDF যদি তোমালোকৰ লাগে মোক হোৱাটছআপত মেছেজ কৰি দিবা আমাৰ গ্ৰুপটো জয়েন কৰিবা দেন ইউ উইল গেট দিছ ওকে সো নাও পাই চাৰ্ট এইটো কোৱেশ্চন বুজি পাইছা হ'বলা হয়নে যদি বুজি পাইছা বহুত ধুনীয়া বহুতেই ধুনীয়া চোৱা এতিয়া আমি জাষ্ট চাওঁ ইয়াত কি কৈছে কুৱেশ্চন 4ত এটা লাইক কৰি দিয়া আৰু এটা সাবস্ক্ৰাইব কৰি দিয়া প্লিজ ইয়াত আমাক কৈছে কুৱেশ্চন 4ত A pie chart is drawn for 180 students of a class who like stories, novel, tales, and poem and autobiographies. Answer the following figure. How many students like to read novel? Okay. কিমান জন ষ্টুডেন্টে like to read novels? তো মনত আছে না 2 নম্বৰটো 60 divided by 360 into মুঠতে কিমান জন আছে 180 খতম হৈ গ'ল आंसर এনেকৈ আমি কৰি দিম আৰু না সো এইটো তো একেবাৰে ইজি হ'ব তো এক নম্বৰটো কি হ'ব আমি ডাইৰেক্ট শর্ট কি কৰি দিম বহুত শর্ট চাবা প্ৰথমে লিখো মই সলিউশন তো প্ৰথমে এক নম্বৰটো বনাম এটো আমি লিখি দিম ডাইৰেক্ট সোৱা কেনেকুৱা হ'ব যে প্ৰথমটো কি আছে ডাইৰেক্ট লিখি দিম মই angle for novel কিমান আছে 60 ডিগ্ৰী তো 60 ডিগ্ৰী আছে therefore number of students তো তাৰ number of student কিমান হ'ব আমি ডাইৰেক্ট point to point কৰি আছো ইকুৱেল হৈ যাব 60 by 360 ডিগ্ৰী into 180 student মুঠ আছিলে আৰু নহয় ডিগ্ৰী তো আমি কেনেকৈ কৰিম 180 ইয়াত যাব দুবাৰ 2 60 যাব 30 বাৰ কিমান হৈ গ'ল 30
students simple আমি এতিয়া 2 নম্বৰটো চাম 2 নম্বৰ কি কৈছে আমাক what subject do most of the student like to read and what is their number তো basic কোনে তুমি কোৱাচোন নিজেই ইয়াত এটো সোৱা আৰু কোৱা basic কোনটো পঢ়ে কোৱাচোন stories হয় না গল্প stories তো 90 ডিগ্ৰী হ'ব তো এটো হ'ব কি larger angle কিমান 90 ডিগ্ৰী largest angle to amar kiman 90 degree angle to holo amar 90 degree that means etu ki hor karone story karone stories okay therefore number of students kel kiman hoy jabo 90 divided by 360 into kiman 180 তো সিম্পল 180 360 দুবার হরণ 2 আর 90 যাব 45 বার কিমান হৈ গল 45 স্টুডেন্টস সিম্পল এতিয়া আমাক কি কৈছে 3 নম্বৰত what is the total number of students who like to read poem and autobiography তো ইয়াত কিমান আছে poem আৰু autobiography তো poem 72 আৰু autobiography কত আছে 80 তো 72 আৰু 80 আমাৰ কিমান হৈ যাব মুঠতে হৈ গল আমাৰ 152 তো 152 উলাই দিলে হৈ যাব বা তুমি জানি কি কৰা একেই বস্তু হয়নে আৰু কিবা আছে না কোৱেশ্চন এটো আছে ওকে তো আমি ইয়াক অকন সৰু কৰি দিও বস্তুটো তো ইয়াত এতিয়া বনাম তো এতিয়া বনাম সো ইমান গৰমত ভিডিও বনাই আছো ফ্যান নিদি তোমালোকে এটা জি সাবস্ক্রাইব নকৰা তেন্তে কেনে কোৱাব কোৱাচোন বহুত বেয়া লাগে প্লিজ কৰি দিয়া সাবস্ক্রাইব তো পয়েম ইকুয়াল কিমান হৈ যাব পয়েমটো আমাৰ ডাইৰেক্ট আমি কৰি দিও এবিলাক 7 সোয়া ইয়াৰ কাৰণে কিন্তু পৰীক্ষাত নাম্বাৰ না কাটে ওকে কোনোবাৰ যদি নাম্বাৰ কাটে মোক কল কৰিবা কিয় কাৰণ আমি মূল বিষয়বস্তুটো বুজিছো নাই ইয়েস তেন্তে কোনো প্ৰবলেম নাই আৰু এতিয়া ইংৰাজী তোমালোকৰ কাৰণে নতুনৰ নিচিনা নতুন নহয় পুৰণাই কিন্তু বাট নতুনৰ নিচিনা তো সেই কাৰণে কি হ'ব তোমালোকৰ নাম্বাৰটো না কাটে জাস্ট বুজিলেই হ'ল স্টুডেন্টস নাম্বাৰ অফ স্টুডেন্টস কিমান হ'ব 36 আৰু এটা আছিল আমাৰ কি অটোবায়োগ্ৰাফি মানে কি আত্মজীৱনী যিটো নিজে লিখে বায়োগ্ৰাফি মানে কি আত্মজীৱনী কিন্তু অটোবায়োগ্ৰাফি যিটো বায়োগ্ৰাফি নিজে ধৰা মই নিজৰ বায়োগ্ৰাফিটো নিজে লিখিছো তেন্তে এটো হ'ব অটোবায়োগ্ৰাফি তো এটো কিমান আছিল আমাৰ 80 তো 80 divided by 80 degree divided by 360 degree into 180 so দুবার 2 ইয়াত যাব 40 বার not degree এটা হৈ যাব কি 40 students তো এটা হৈ যাব কি therefore total কিমান হ'ব total হৈ যাব 360 36 plus 40 equal কিমান ইয়াত হৈ যাব আমাৰ 76 students I hope এটো বুজি পাইছা তুমি হয়নে বহুতই ধুনিয়া এবোৰ কিমান ধুনিয়া বস্তু কোৱাচোন আমাক দিছে বনাবলৈ এবোৰ কোৱেশ্চন কৰি মানে মনত এটা বেলেগ ভাৱ আহে যে কি আমি বহুত হয় প্ৰাউড ফিল কি কোৱা হয় নহয় আমি শিকিবই লাগিব আমাৰ যিবোৰ কাম কৰ্তব্যৰ প্ৰতি আমি ধ্যান নিদিলে আসলতে কেনেকৈ হ'ব এতিয়াৰ পৰা আমি কৰি যাম যেনেকৈ কোৱেশ্চন ম্যাথছ সদায় প্ৰেক্টিছৰ ওপৰত ডিপেন্ড কৰে সদায় প্ৰেক্টিছ তো আমি প্ৰেক্টিছ কৰিব লাগিব মই এবাৰ কৰাই দিলো থাউজেন্ডস অফ টাইম প্ৰেক্টিছ কৰা হা ওকে মই এজন ষ্টুডেন্টৰ নাম লিখো ইয়াত উত্তম
ওকে চোৱা তো উত্তম তুমি চালে তুমি এটা কমেণ্ট কৰি দিয়া ওকে চাওঁ আমি পিছৰটো কুৱেশ্যন 5ত আমাক কি দিয়া আছে ষ্টুডেণ্টছ খুবেই ইজি আমি চাওঁ এবাৰ আমাক ইয়াত কৈছে যে the number of trees in a fruit garden are as follows okay আমাক কৈছে যে এটা এটা ফ্ৰুট গাৰ্ডেন মানে এটা ফলৰ বাগিচাত গছৰ সংখ্যা আমাক কেনেকৈ দিয়া আছে চোৱা যেনে মেংগো দিয়া আছে 30টা মেংগোৰ আমৰ গছ আছে 30 জেক ফ্ৰুইট কঁঠালৰ গছ আছে কিমান আমাৰ 50 আৰু গুৱাবা তাত দিয়া আছে কিমান 20 তো মুঠতে কিমান আছে 100 so we need to do what determine the central angles of each sector and then draw a pie chart আমাক central angle বনাব দিছে আৰু এটা pie chart আমাক বনাব দিছে so this is also easy isn't it everyone so let's make it so আমি কেনেকৈ বনাম প্ৰথমে আমি এটা ঘৰ বনাইলো তো ঘৰটো বনাবলৈ হলে প্ৰথমে আমি এনেকৈ বনাও তো ইফালে দিলো এটা 2 3 এটা অকণ সৰু কৰি দিওঁ তেতিয়াই হৈ গ'ল তো প্ৰথমে ইফালে দিওঁ আমি এটা এইটো হ'ল নেম মানে ট্ৰিৰ নামটো হ'ব গছৰ নামটো এনেকুৱা হ'ব কেনেকুৱা হ'ব আচ্ছা অকণ বাঢ়ি গ'লে অসুবিধা নাই তাৰপিছত এইটো কি হৈ যাব ষ্টুডেণ্টছ বহুত ইজি চোৱা নাম্বাৰ অফ ট্ৰিজ আৰু নহয় নাম্বাৰ অফ ট্ৰিজ এইটো অকণ বঢ়াই দিওঁ নাম্বাৰ অফ ট্ৰিজ আৰু এইটো হ'ব চেণ্ট্ৰেল এংগল যেহেতু আমাক ইয়াত জাষ্ট চোৱা ৰেচিঅ' তুমি এক লগতেই চেণ্ট্ৰেল এংগলতে ওলোৱা না নাই কোৱাচোন ইয়াতো তুমি ওলাই দিয়া এইটো যদি নিলিখি তুমি ডাইৰেক্ট এইটো লিখি দিয়া একেই হ'বনে নাই কথাটো একেই হ'ব কাৰণ চেণ্ট্ৰেল এংগলটোৰ ভিতৰত ৰেচিঅ'টো এনেও থাকে তোমালোকে যদি ইয়াত এটা ছেকশ্যন বনাই ৰেচিঅ'টো বহাই দিয়া তেতিয়াও হ'ব ডেফিনেটলি আৰু যদি নিদিয়া তেতিয়া কোনো অসুবিধা নাই মই এবাৰ নিদি দিওঁ হয়নে নহয় আমি চব ভাবি শিকিব লাগিব এইটো হ'ব কি 3 এইটো হ'ব নাম্বাৰ অফ 3 ওকে তো এইটো হৈ যাব আমাৰ কি চেণ্ট্ৰেল এংগল তো এইটো আমাৰ কিমান হৈ যাব ষ্টুডেণ্টছ চোৱা বহুত ইজি চোৱা এইটো হ'ল মেংগো তাৰপিছত জেক ফ্ৰুইট সৰুকৈ লিখিব লাগিব জেক ফ্ৰুইট তাৰপিছত ইয়াত আছে গুৱাবা তো 50 নাই 30 yes 30 50 20 30 ডিগ্ৰী নহয় 50 20 তো চেণ্ট্ৰেল এংগল কেনেকুৱা হ'ব প্ৰথমে ৰেচিঅ'টো লিখো ইয়াতে 30/100 কাৰণ 100 মুঠতে আছিলে 360 তো কৰি দিম এইটো এনেকুৱা চোৱাচোন কেনেকুৱা হ'ব বহুত ইজি এইটো শূন্য এটা শূন্য ইয়াত কাটিলা আৰু এটা শূন্য ওপৰত কাটি দিলা কিমান থাকিল কোৱাচোন 3 × 36 দ্যাট মিন্স কিমান ইয়াত হৈ যাব 18108 ডিগ্ৰী হৈ গ'ল এইটো কৰা তুমি 50/100 × 360 তো ইকুৱেল কিমান হ'ব দুটা শূন্য এটা এনেকৈ কাটি গ'ল 5 × 36 5 × 36 কিমান হৈ যাব ষ্টুডেণ্টছ 5 × 36 180 360 divided by 180 simple so 220 divided by 100 into 360 equal ইফালে চোৱা দুটা শূন্য ইফালে এটা শূন্য কাঠিখিনি কি বেলেগ কালাৰ লওঁ হয়নে পিছত এইটো ক'ব যে ছাৰ আপুনি বেলেগ কালাৰ লোৱা নাই কিয় দুটা কালাৰ এইটো কাটি দিছোঁ then we got what we got 2 into 36 that means 72 degree
তো এটা আমি পাই গ'লো এতিয়া জাষ্ট আমি বহাই দিলেই হ'ল হয়নে চোৱা একেবাৰে ধুনীয়াকৈ আমি এটা এনেকৈ বনাই দিলোঁ প্ৰথমে এইটো হোৱা নাই বেলেগ হৈ গ'ল এতিয়া হ'ল চোৱা তো আমি ইয়াত কি কৰিম প্ৰথমে যিহেতু চোৱা এটা 180 ডিগ্ৰী আছেনে নাই কোন এটা আছে কি 180 ডিগ্ৰী তো সেইকাৰণে পুৰা এটা চিধা হ'ব এইটো যদি তাৰ কেন্দ্ৰ হয় এটা চিধা এটা হ'ব এইটো কি হয় 180 ডিগ্ৰীটো ষ্ট্ৰেইট হয় না নাই কোৱা ষ্ট্ৰেইট প্ৰায় চিধাটো হ'ব কিহৰ কাৰণে এইটো হৈ গ'ল আমাৰ জ্যাক ফ্ৰুইট 180 ডিগ্ৰী তাৰপিছত আছে কিমান 72 আৰু 108 তো ইয়াত মানে ভগাই দিব লাগিব 72 ইমানেই হ'ব লাগে হ'বলা মই কিন্তু এক্সাক্ট ক'ব নোৱাৰিম ষ্টুডেণ্ট তো 72 তোমালোকে এনেকৈ কৰি ল'বা ভালকৈ এইটো হোৱা নাই মোৰটো হোৱা নাই কিন্তু হা কিন্তু ওভাৰঅল মানে মই বুজাই দিছোঁ 108 হৈ গ'ল এইটো কিহৰ কাৰণে জ্যাক ফ্ৰুইট আৰু এইটো হ'ল গুৱাভা আৰু এইটো হ'ব কি আমাৰ মেংগো আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ফ্ৰুইটৰ নামটো কোৱাচোন কমেণ্ট কৰি দিয়া মোক আৰু যদি বুজি পাইছা তেন্তে বহুত ধুনীয়া এটা লাইক কৰি দিয়া আৰু এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ ছাবস্ক্ৰাইব কৰা আই থিংক মই এটা ছাবস্ক্ৰাইব ডিজাৰ্ভ কৰোঁ প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিয়া থেংক ইউ ষ্টুডেণ্টছ থেংক ইউ গুড নাইট